প্ৰচেছ হৈছে আমাৰ ইয়াৰে ল'ৰা এজন আমাৰ ৰঙিয়া হলমাৰীৰে তেখেতে হবিব মহম্মদ চৌধুৰী তেখেতে আমাৰ কি বুলি কয় প্ৰাক্তন চেয়াৰমেন মাইনৰিটিৰ তেখেতে পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত যোগাযোগ কৰিছে যোগাযোগ কৰি অলৰেডি আমাৰ ইণ্ডিয়ান এম্বেচাডৰৰ লগত যোগাযোগ কৰি দিছে তেখেতৰ বডিটো খুব সম্ভৱ অহাকালি মানে বা পৰহি মানে আহিব লাগে কি হৈছিল ঘটনাটো মানে কি আমিৰ হামজা তেখেত আৰু তেখেতৰ লগৰ এজন মানে আকৌ হেৰিলৈ গৈছিল থাইলেণ্ডলৈ যাওঁতে যোৱা ৰাতি খবৰ আহিল 10টা কিমানত যে তেখেত মানে পানীত পৰি ঢুকুৱা বুলি বাইছ সেইখিনি খবৰ পালোঁ খবৰ পাই আমি যোগাযোগ কৰিলোঁ আমি স্থানীয় বিধায়ক ভৱেশ কলিতা তেওঁকো জনাইছোঁ তেখেতো আমাক সহায় কৰিছে এই ক্ষেত্ৰত তো খুব সম্ভৱ মানে কালি পৰহিৰ ভিতৰত মানে ডেড বডি আনাৰ ব্যৱস্থা এটা কৰি দি আছে কেনেকৈ মৃত্যু হ'ল এইটো ৰহস্যটো তেখেতৰ মানে মুখমণ্ডলত চাই এইটো ৰহস্য থকা আন পায় মুখমণ্ডলত চাই পৰিয়ালৰ মানুহ ন্যায় বিচাৰে তদন্ত বিচাৰে যাতে উচিত মানে কি হৈ মানে তেওঁ মৃত্যু হ'ল সেই বস্তুটো এতিয়া আমি বিচাৰিছোঁ এতিয়া তাত মানে ডেড বডি আনাৰ কাৰণে প্ৰচেছ আৰম্ভ অলৰেডি হৈ গৈছে খুব সম্ভৱ কালি পৰহিৰ ভিতৰত আহি পাব লাগে